আজিৰ সাধু কথা এটা বলি মানুহ। এখন ৰাজ্যত এটা বৰ ডাঙৰ হাতী আৰু এটা বাঘ আছিল। সিহঁত দুয়োৰে উপদ্ৰৱত মানুহে তদ্ভুত এৰিছিল। বহুত যত্ন কৰিও ৰজাই সেই বাঘ আৰু হাতীটো মাৰিব নোৱাৰি গোটেই ৰাজ্যত ঢোল পিটি শুনাই দিলে যে এই হাতী আৰু বাঘটো মাৰিব পাৰিব তাক বহুত পুৰস্কাৰ দিয়া হ'ব। এই কথা শুনি বহুত মানুহে বাঘ আৰু হাতী মাৰিবলৈ যত্ন কৰিবলৈ ধৰিলে, কিন্তু মাৰিব নোৱাৰিলে। দৈৱত এদিন এটা মানুহে মনৰ দুখত বিষ খাই মৰিবৰ মনেৰে কিছুমান পিঠাগুড়িৰ লগত বিষ আনি লৈ সেই ৰাজ্যৰ ফালে যাওঁতে এজোপা গছৰ তলত সেই টোপোলাটো থৈ ওচৰৰে নৈ এখনত পানী খাই আহিবলৈ গৈছিল। সেই সময়তে দুষ্ট হাতীটোৱে আহি সেই পিঠাগুড়িবোৰ খাই পেলালে। যেতিয়াই বিষ অনা পিঠাগুড়িবোৰ খালে তেতিয়াই গাত বিষ বিয়পি হাতীটো মৰি থাকিল। এই কথা ৰজাই খবৰ পাই হাতীটোক কোনে মাৰিলে বুলি বিচাৰ কৰোঁতে সেই বিষ অনা মানুহটোক ৰজাৰ ওচৰলৈ লৈ যোৱা হ'ল। সি কেনেকৈ হাতীটো মাৰিলে বুলি ৰজাই সোধাত সি ক'লে, মই হাতীটো একে ভুকুতে মাৰিলোঁ। ৰজাই বৰ সন্তোষ পাই তাক অনেক ধন দি ক'লে, মোৰ ৰাজ্যত আৰু এটা বৰ দুষ্ট বাঘ আছে। যদি তই সেই বাঘটো মাৰিব পাৰ তেন্তে তোক মই আৰু বহুত ধন দিম। সি ক'লে, স্বৰ্গদেউ, মই সেই বাঘটো মাৰিব পাৰিম। এই বুলি কোৱাত ৰজাই ক'লে, তই পৰহিলৈ বাঘটো মাৰিব লাগিব। মানুহটোৱে শলাগি আহি তাৰ থকা ঠাই পাই চিন্তা কৰিবলৈ ধৰিলে সি কেনেকৈ সেই বাঘটো মাৰিব পাৰিব। যেতিয়া বাঘটোক মৰাৰ দিনটো পালেহি সি কিছুমান ৰছী আৰু ঢেঁকী থোৰালৈ ভয় ভয়কৈ হাবিত সোমালগৈ। সেই হাবিত এজোপা বৰ ডাঙৰ গছ আছিল। সি গৈ সেই গছৰ ওপৰত উঠি কে কা কু বুলি মিছামিছিকৈ গান গাই থাকে আৰু চৰাইবিলাকে সেই গছজোপাৰ পাতে পাতে পৰি জঁপিয়াই আনন্দ কৰি আছে। তাকে শুনি বাঘে সেই গছৰ ওচৰলৈ আহি মানুহটোক সুধিলে, ককাই, তই চৰাইবিলাকক কি শিকাইছ? সেই মানুহটোৱে ক'লে, ভাই, মই সিহঁতক গান শিকাইছোঁ। তেতিয়া বাঘে ক'লে, ককাই, মোকো তেনেকুৱা গান শিকাব পাৰিবিনে? মানুহটোৱে ক'লে, তই হৈছ বাঘ, মই হৈছোঁ মানুহ, তই মোক খাবি নহয়? তেতিয়া বাঘে ক'লে, মই সৈত খাই গৈছোঁ, মই তোক নাখাওঁ, তই মোক গান শিকা। বাঘৰ কথা শুনি মানুহটোৱে গছৰ পৰা নামি আহি বাঘৰ ঠেং চাৰিখন গোটাই লৈ আতি আতি বান্ধি লৈ ঢেঁকী থোৰাটোৰে তাক মাৰিবলৈ ধৰিলে। মাৰতত নাপাই বাঘে ক'লে, ককাই, মই গান নিশিকোঁ, মোক এৰি দে। মানুহটোৱে ক'লে, ভালকৈ শিক, নিশিকিবি কিয়? এইদৰে মাৰি থাকোঁতে বাঘটো মৰি থাকিল। সি সেই বাঘটো আনি ৰজাক দেখুৱাই ক'লে। তেতিয়া ৰজাই ৰং মনেৰে তাক ক'লে, আজি তোৰ সতে যুঁজিবলৈ এটা বলি মানুহ দিম। এইবুলি কৈ এটা বলি মানুহ আনি তাৰ লগত শুৱাই থলে। ৰাতি মানুহটোৱে বলি মানুহটোক ক'লে, সেই ৰাতি মানুহটোৱে বলি মানুহটোক ক'লে, ভাই, মই একেটা ভুকুতে এটা হাতী মাৰিছোঁ আৰু ডাঙৰ বাঘ মাৰিছোঁ। তই মোৰ লগত কেনেকৈ যুঁজ কৰিবি? তই এতিয়া ভৰ বয়সত মোৰ লগত যুঁজি মৰিবলৈ কিয় আহিছ? এই বুলি কোৱাত সেই মানুহটো ৰাতিয়ে পলাই গ'ল। পিছে পুৱাই ৰজাৰ বলি মানুহটোক ৰজাই বিচাৰি নাপাই বাঘ মৰা বলি মানুহটোক বহুত ধন বস্তু দি বিদায় দিলে। তেতিয়াৰ পৰা
হাতী আৰু বাঘৰ উপদ্ৰৱ গুচি নিৰাপদে ৰাজ্য চলাবলৈ ধৰিলে।